আজি আপুনি অসমত যেনেকৈ হীৰেণ গোহাঁই আছে তেনেকৈ প্ৰত্যেকটো ক্ষেত্ৰতে সেয়া অখিল গগৈ হওক, সেয়া গৌৰৱ গগৈ হওক, সেয়া লুৰুণজ্যোতি গগৈ হওক, প্ৰত্যেকটো ক্ষেত্ৰতে আপুনি দেখিবলৈ পাব যে অসমত মূৰ থিয় কৰি থকা মানুহকেইটা পূৰা আহোম মানুহ হয়। অসমত আমি আহোমসকলে যেতিয়া আহোম জাতিটোক ট্ৰাইবেল কৰিবৰ কাৰণে দাবী উত্থাপন কৰি আছোঁ, জনজাতিকৰণৰ দাবী উত্থাপন কৰি আছোঁ, তেতিয়ালৈকে কিন্তু অসম চৰকাৰখনে আমাৰ জনজাতিকৰণক এতিয়ালৈকে সমৰ্থন কৰা নাই। সেইকাৰণে মই ভাবোঁ যে আজিৰ অসমৰ এখন আটাইতকৈ ডাঙৰ যি আমাৰ আন্তৰ্জাতিক মেডাম মেফি অনুষ্ঠিত হৈছে, এই মেডাম মেফিত উপস্থিত থকা প্ৰত্যেকজন আহোম মানুহ আৰু অসমীয়া মানুহে সংকল্প ল'ব লাগে আৰু এই মেডাম মেফিত প্ৰস্তাৱ গ্ৰহণ কৰিব লাগে যে বৰ্তমান চৰকাৰখনে নিৰ্বাচনৰ আগতে আমাৰ আহোমসকলক জনজাতিকৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আৰু যদিহে আহোমসকলৰ এই জনজাতিকৰণক স্বীকৃতি নিদিয়ে তেতিয়াহ'লে আমি এই দলক কেতিয়াও ক্ষমা নকৰিম। এই কথাটো এই মেডাম মেফিৰ পৰা আমাক জনাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আপোনালোকে ভাবেনে নেভাবে? আহোমে জনজাতিকৰণ পাব লাগে বুলি ভাবেনে নেভাবে? আহোমে অসমত জনজাতিকৰণ পাব লাগে বুলি ভাবে নে নাভাবে? ভাবে নে নাভাবে? আহোম, মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী এইবিলাক হ'ল অসমৰ আটাইতকৈ পুৰণি জাতি। এই জাতিয়ে যদি অসমত অধিকাৰ লাভ নকৰে অসমত আন কোনে অধিকাৰ লাভ কৰিব? সেইকাৰণে আজি এই মেডাম মেফিৰ মঞ্চৰ পৰা আমি দৃঢ়তাৰে ঘোষণা কৰিব লাগে যে আহোমক যেতিয়ালৈকে জনজাতিকৰণ নিদিব তেতিয়া চৰকাৰ যাৰে নাহক লাগিলে সেই চৰকাৰক আমি কেতিয়াও শান্তিত থাকিবলৈ নিদিওঁ।